মা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ আজিলৈকে 89তম এই পূজা অৰ্চনা চলি আছে আৰু এইবাৰো 5দিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে বিগত বছৰৰ নিচিনা এইবাৰো অসমৰ কিছু কলা কুশলীও উপস্থিতিত আমি কাৰ্যক্ৰম কৰোঁ। এইবাৰ তাতে আৰু মাত্ৰা প্ৰদান কৰিছে যে ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ চলি আছে। সেই শতবৰ্ষ উপলক্ষেও ইয়াত আমাৰ দুদিনীয়াকৈ কাৰ্যসূচী হৈ গৈছে। সেইটোতো মহাবিদ্যালয় 10খন নলবাৰী জিলা মহাবিদ্যালয় সমন্বয় সমিতি আৰু চান্দগুছি বৰাজেৰা সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত তিনিওগৰাকী পুৰোধা ব্যক্তিৰ অক্ষয় মূৰ্তি স্থাপন কৰাৰ লগতে আমি তেখেতৰ স্মৃতি সোঁৱৰণ কৰি বক্তৃতা প্ৰতিযোগিতা আৰু তেখেতৰ ওপৰত কৰ্মৰাজিৰ ওপৰত অসমৰ 3জন বিশিষ্ট ব্যক্তিক মাতি আনি ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত ভূপেন হাজৰিকা কোন, কি ধৰণে আছিল, কি কাম কৰিছিল, এই গোটেই কথাটো ৰাখিছে। আৰু শ্ৰী শ্ৰী বাসন্তী দেৱীৰ 5দিনীয়া কাৰ্যসূচীৰ আজি মহা অষ্টমী। আজিও ইয়াত ইতিমধ্যে মংগল ধ্বনি আজি কেইবছৰৰ পৰা মহিলাসকলৰ উৰুলি আজিকালি লাহে লাহে শেষ হৈ যাব ধৰিছে, কিন্তু আজি কেইবছৰৰ পৰা ইয়াত পূজা সমিতি অনুষ্ঠিত কৰিছে। আজিও এতিয়া এই উৰুলি প্ৰতিযোগিতা হ'ব। আজি সন্ধিয়া ভোৰতাল নৃত্য বৰপেটাৰ পৰা আহিব। তাৰ লগতে আজি স্থানীয় শিল্পীসকলে ইয়াত নপুৰণি শিল্পীয়ে ইয়াৰ পৰা নাট অভিনয় কৰিব, নাট মঞ্চস্থ কৰিব। অহাকালি একেদৰে নৱমী আৰু এই নৱমীৰ দিনাখনো আমাৰ ইয়াত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ দ্বাৰা এটা অনুষ্ঠান পৰিৱেশন কৰিব আৰু ইয়াত বিহু আহি আছে। একেদৰে বিহু, ৰাভা, বড়ো এনেকুৱা জনজাতীয় কাৰ্যক্ৰম ইয়াত ৰখা হৈছে, সাংস্কৃতিক কাৰ্যক্ৰম। তাৰ লগতে আমাৰ অসমৰ আন এগৰাকী বলিষ্ঠ কণ্ঠশিল্পী, যিগৰাকী জন্মসূত্ৰে অসমৰ নহয় যদিও, ভাষাগতে অসমীয়া নহয় যদিও, কিন্তু বেংগলী হোৱাৰ পিছতো অসমৰ মানুহৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হয়, তেনেকৈ এগৰাকী কণ্ঠশিল্পীয়ে ইয়াত কণ্ঠদান কৰিব। এইধৰণে আমাৰ ইয়াৰ গাঁওবাসীয়ে এই পূজাভাগ ইমান বছৰে যিধৰণে অনুষ্ঠিত কৰিছে, এইবাৰো তেনেকুৱা 89তম পূজা অৰ্চনা কৰিছে আৰু ৰাইজৰ আগ্ৰহ থাকে, ইচ্ছাও থাকে মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে। আৰু আমি ভাবোঁ যে ৰাইজ যিধৰণে আহে ইয়াত ভাগ লয়, আগলৈকেও যিধৰণে এই অঞ্চলটোৰ ৰাইজখিনিয়ে সকলোকে এই পূজা ভাগতে লগ হোৱাৰ এটা পৰিৱেশ পায় আৰু সকলোৱে য'ত থাকে তেনেকুৱা সকলো আহি ইয়াত উপস্থিত হয়। এইধৰণে পূজা অৰ্চনা চলি আছে। গতিকে আজিৰ কাৰ্যক্ৰম আৰু আগন্তুক দিনৰ কাৰ্যক্ৰমতো যাতে আপোনালোকৰ লগতে আপোনালোকৰ মাধ্যমেৰে বিভিন্ন ঠাইৰ পৰা আহি শিল্পীৰ পৰা আৰম্ভ কৰি উৎসাহিত কৰে, মাৰ আশীৰ্বাদ ল'বলৈ আহে। সেইটো আমি সকলোকে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।